হাৰ্টৰ প্ৰব্লেম আৰু বেলেগকৈ দেখুৱাব দিছে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই নিউ ব্লগ। আজিও মই মানে মেডিকেলতে যাবলৈ ওলাইছোঁ, মানে পৰীক্ষা কৰিব লগা আছে কেইটামান, ECG কৰিব দিছে আৰু কিবা, তাৰ পৰা আৰু ডক্টৰৰ ওচৰত যাম। আহি পালোঁ, ইয়াত মানে পৰীক্ষাখিনি কৰি ল'লোঁ। ইয়াত আল্ট্ৰাচাউণ্ড কৰে আৰু তলত ECG কৰিব। আল্ট্ৰাচাউণ্ড কৰিলোঁ, একো নাই, কচি ভালকৈ একো নাই বৰ্তমান, দেখাব লাগিব আৰু কোন আছাতটো এতিয়া। অঁ, পৰীক্ষা হ'ল আৰু এতিয়া আহি পালোঁ। ভিজৰ কাৰণে আৰু চনাও আছে, দুয়োৰে কাৰণে কিবা লৈ আহিলোঁ। ঘৰতে আমিও চাহ খাম, তাত আৰু খোৱা নহ'ল। কাপোৰ চাপোৰ সলাই চাহ খাবলৈ আহিলোঁ, একেলগে ভাতো বনাম। এইবোৰ কাটিম বাৰু, এতিয়া বনাম, চাহ খাওঁ। হস্পিটেলৰ পৰা আহি দৌৰা দৌৰিকৈ ভাত বনালোঁ, এয়া ভাজি চাজি বহাই দিলোঁ। এতিয়া এয়া ইয়াত বনাম বুটৰ খাৰ। ইয়াত তেল আৰু জলকীয়া দি দিলোঁ। এতিয়া বুটখিনি দিম। বুটখিনি মই মানে সিজাই লৈছোঁ আগতীয়াকৈ, এনেদৰে একদম 7টামান হুইচেল দি। এয়া খাৰখিনি উতল আহি গ'ল, খাৰ দিব লাগিব। এয়া হৈছে কলা খাৰ। একদম গলি গ'ল। এয়া কেতিয়াবা মানে এনেকৈ চিম্পুলকৈ খালেও ভাল লাগে। আমিতো দিন ৰাতি মানে মছলা চছলা খায়ে থাকোঁ, মাছ মাংস। কেতিয়াবা এনেকৈ চিম্পুলকৈও খোৱাটো ভাল। ইয়াত অকল মই 2টা জলকীয়া ব্যৱহাৰ কৰিছোঁ, বাকী একো দিয়া নাই, আৰু নিমখ দিছোঁ। ৰেডি হৈ গ'ল। এয়া আছে কেপচিকাম। এয়া বেচন দি ভাজিছোঁ কেপচিকাম হ'লে। এয়া কেপচিকাম ভাজিও ৰেডি হ'ল। লেচেৰা আলু আৰু পটল ভাজি। এয়া খাৰ। খানা পিনা ৰেডি হ'ল, এতিয়া খাব লাগে। খাই লৈ মানে অকণমান শুলোঁ, কাৰণ বেমাৰ বুলি ক'লে এনেও টেনশ্যন লাগি যায়। মোৰ মানে এইকেইদিন চিন্তাতে এনেও এই চকুৰ তল চল মানে ক'লাই হৈ গৈছে, বহুত বেমাৰ হোৱা বুলি ক'লে। তাৰমানে কি হ'ল, ফটাফট মানে ৰাতিপুৱা গৈয়ে ছাৰক দেখুৱালোঁ। দেখুওৱাৰ পিছতে মানে ক'লোঁ আৰু এনেকুৱা তেনেকুৱা প্ৰব্লেম, বুকুখন বিষাই থাকে, পেটটো বিষাই থাকে, এনেকৈ ক'লোঁ আৰু। তাৰপিছত ছাৰে ক'লে বোলে হেৰি ECG কৰিব লাগিব, আল্ট্ৰাচাউণ্ড কৰিব লাগিব, এনেকৈ। তাৰপিছত তাৰ পৰা আহি আকৌ অকণমান দূৰত আল্ট্ৰাচাউণ্ড কৰিলোঁ, ECG কৰিলোঁ। তাৰপিছত অকণমান সময় ৰখি ৰিপৰ্টসকলে লৈ আহি আকৌ ছাৰৰ ওচৰলৈ গৈ ৰিপৰ্টটো দেখুৱালোঁ। এতিয়া ছাৰে কৈছে যে সেয়াই আৰু গেষ্ট্ৰিকৰ প্ৰব্লেম বেছি হৈছে, মছলাযুক্ত খাদ্য অলপ কমকৈ খাব দিছে। তাৰপিছত লিভাৰৰো অকণমান প্ৰব্লেম হৈছে, লিভাৰৰ মানে দিছে আৰু কিবা ঔষধ লিখি আনিছোঁ 2টামান, গেষ্ট্ৰিকৰো আনিছোঁ, দিছে বহুত ঔষধ লিখি দিছে। এতিয়া হাৰ্টৰ বেলেগকৈ দেখুৱাব দিছে, মানে হাৰ্ট স্পেচিয়েলিষ্টক দেখুৱাব দিছে। সেনেকৈ ক'লে মানে অকণমান ভয়ে লাগি যায়, কি বা হৈছে আৰু তেনেকুৱা। আৰু যাব লাগিব ডক্তৰৰ ওচৰলৈ, কি কৰোঁ। এনেই মানে মানুহ বেমাৰ নেদেখুৱালে ঠিকেই থকা যায়, ময়ো ঠিকেই আছোঁ।
কিছুমান সৰু সুৰা প্ৰব্লেম হৈ আছে যদিও মানে সেই ভাৱটো জনাই যে মোৰ কিবা এটা হৈছে আৰু তেনেকুৱা। এতিয়া হাৰ্টৰ প্ৰব্লেম থকা বুলি কোৱা কাৰণে মানে বেমাৰবিলাক মানে নতুনকৈ চিন্তা কৰিব মোৰ সেইদিনা এনেকুৱা হৈছিলে, এতিয়া এনেকুৱা হৈ আছে, এইবোৰ চিন্তা এতিয়া হৈ আছে, কেতিয়াবা মৰিয়ে যাওঁ নেকি সেয়াও চিন্তা হৈ আছে। কিন্তু নাই, ইমান ডাঙৰো হোৱা নাই, অলপ সাধাৰণ প্ৰব্লেম থকা বুলি কৈছে। হাৰ্টত ডাক্তৰক দেখুৱালে কিবা দিব আৰু মেডিচিন ভাল হৈ যাব সেনেকৈ কৈছে আৰু এইটো ছাৰে। ভাবিছোঁ আৰু কি কৰোঁ, চিন্তা হৈ যায় আৰু মোৰ বুলি নহয় সকলোৰে হ'ব এইটো ধৰণে। নাইতো আমি বিন্দাছ খাই লৈ আছোঁ দুনিয়াৰ মছলা। গেষ্ট্ৰিকৰো বহুত প্ৰব্লেম হৈছে, মানে মোক মছলা চছলা একদম কমকৈ খাব দিছে আৰু মছলা কমকৈ খাব দিছে। এতিয়া মছলা নোহোৱাকৈ দেখোন মই চলিবই নোৱাৰোঁ। চিন্তা হৈছে, মছলা নোখোৱাটো বেছি চিন্তা হৈছে, কাৰণ নোখোৱাকৈ কেনেকৈ থাকিম। মইতো বিশেষ কৰি মাংস বেছি ভাল পাওঁ, মাংস খালেতো মছলা খাবই লাগিব। তাকেইতো এতিয়া এবাৰ আৰু দেখুৱাই চাওঁ কি কয়। ইয়াতে দেখুৱাম। কি নেদে, তুমিতো টেংকি ডেন্স নকৰলা। ভালে আহিছি যাওঁ। তুমি টেংকিটো আনছিলা, টেংকিটো নাচিলাচোন একবাৰ। কি লৈছ, গাড়ী গোটেই গিলা লৈছ নেকি তুমি? ভগৱান, হৃদয় ভাঙা চিঙা গাড়ী চাড়ী লৈ আহিছে একদম। টেংকিটো নাচিলাচোন একবাৰ। নেকি টেংকি ডান্স সেইটোৱে নেকি টেংকি ডান্স হয় নেকি? হৃদয় মানে টেংকে নাচি সকলোকে হহুৱাই আমাৰ ঘৰত। তাকে সিয়াক নাচিব দিছোঁ এবাৰ, কিন্তু ভালকৈ নানাচিলে। নানাচ ভালকে টেংকে কালি এনেই বেমাৰ, তাতে আৰু চনা আৰু হৃদয় চোৱাটো বহুত মুস্কিলৰ কথা, কাৰণ ইমান মানে উৎপাত কৰে ন। আহিলে হেল্ল' ক'বলৈ বহুত উৎপাত দুটাৰে মানে। বৌ তুমি থাকাতে বেমাৰ মানে চিন্তাটো মোৰ বহুত, আৰু কেতিয়াবা মানে খঙো উঠি থাকে। দুটা ল'ৰা ছোৱালী চম্ভালিব লাগে, ঘৰৰ কামবোৰ আছে দিয়কচোন। কেতিয়াবা আৰু তাৰে মাজতে খঙো উঠি যায়, মানে বহুত হেৰি হৈ যায়, হাজবেণ্ডৰ প্ৰতিও খং উঠি যায়। তেনেকুৱা আৰু এনেকুৱাই বেমাৰবিলাকৰ আৰম্ভণি হয়। যেতিয়া মানে মানসিকভাৱে বহুত প্ৰেছাৰ পৰি যায়, মানে চিন্তা হওক বা যিয়ে নহওক আৰু ভিতৰুৱা কিছুমান কথা আছে দিয়কচোন। চিন্তাটো যেতিয়া বেছি হৈ যায় তেতিয়া বেমাৰবোৰ বেছি হৈ যায়। গতিকে সকলোৱে চিন্তাটো কমকৈ কৰিব লাগে। মানে ঘৰৰ সকলোৰে ছাপোৰ্টটো লাগে, যিকোনো কাম এটা আৰম্ভ কৰাৰ কাৰণেই হওক বা যিকোনো ক্ষেত্ৰতে হওক, ঘৰৰ সকলো মানুহৰ ছাপোৰ্টটো লাগে। নহ'লে মানুহবোৰৰ এনেই আৰু চিন্তা থাকে, তাতে আৰু বেলেগ চিন্তা মানে লাগি যায় আৰু তেনেকুৱা। ৰিপৰ্টবোৰ আছে, এইবোৰ আৰু কি দেখুৱাওঁ, তাকে ভাবিছোঁ কালিয়ে দেখুৱাওঁ নে কি কৰোঁ, চাওঁ আৰু দুদিনমান চিন্তা কৰি। বেছি কথা নকওঁ, তেন্তে ফ্ৰেণ্ডছ আজিলৈ বিদায় ল'লোঁ। লগ পাম আন এটি ব্লগত। ক'লোঁ আৰু বেমাৰৰ কিছু কথা, সকলোৱে মানে হয় আৰু এনেকুৱা প্ৰব্লেম গম পাব যে বুক চুক এনেকৈ বিষাই থাকিলে কি প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে ক'লোঁ আৰু শ্বেয়াৰ কৰি দিলোঁ মোৰ মানে যিখিনি হৈছে সেইখিনি। তেন্তে আজিলৈ বিদায় ল'লোঁ। লগ পাম আন এটি ব্লগত। ভিডিঅ'টো যদি চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হৃদয় কিবা ক'বা নেকি? বাই দিয়া। ভালকৈ কওঁ।